গগৈয়ে বিষয়টোৰ পৰা পলায়ন কৰি আছিলে মূৰ পুলুকা বুলি যিটো অসমীয়াত কয় মূৰ পুলুকা দি আছিলে কাৰণ সকলোৱে জানে যে বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ তেনেকৈ যোৱাটো এগৰাকী সাংসদে কি কাম কৰিবলৈ গৈছে এইটো এটা সন্দেহৰ আৱৰ্তত থকা বস্তু তেওঁ আজিলৈকে মই গৈছোঁ কি কৰিবা বুলিও কোৱা নাই তেওঁ পৃষ্ঠভূমি এটা তৈয়াৰ কৰি আছে আমুক গৈছে তামুক গৈছে চৰকাৰে জানে আমুক কিন্তু তেওঁ যে গৈছে কিন্তু তেওঁ যে খবৰ পৰা নাছিল এতিয়া লাহে লাহে তেওঁ স্বীকাৰোক্তিৰ ফালে গৈছিল প্ৰথম কথাটো যোৱাটোৱে আছে কাৰণ তেওঁ কোনো কূটনীতিক নেতা নহয় বা আমাৰ চৰকাৰৰ দ্বাৰা নিয়োজিত মন্ত্ৰীও নহয় যে তেওঁ কিবা বেলেগ ব্যৱস্থা গ্ৰহণৰ বাবে তালৈ গৈছে প্ৰথম কথা তেওঁ ধৰ্মীয় পৰ্যটক বা ধৰ্মস্থলবিলাক তাত আছে তালৈ যোৱা তেওঁ দৰ্শনাৰ্থী বা সেৱা কৰিবলগীয়া ব্যক্তি নহয় না তেওঁ ব্যৱসায় কৰিছে তাত না তেওঁ অনুমতি লৈ ক্ৰিকেট বা হকী খেলিবলৈ গৈছে ৰাজনীতিক হিচাপে গৈছে বহুদিনৰ কাৰণে আছে তাত কি কৰিছে এইটো সকলোৱে জানে গতিকে আৰু তাৰ পৰা আহি তেওঁ কিদৰে প্ৰশ্ন সুধিছে তেওঁ কিদৰে পাকিস্তান এম্বেচিলৈ শতাধিক ল'ৰা ছোৱালী লৈ গৈছে বেলেগ এম্বেচি নাপালে আৰু